নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোক সকলোকে জনাইছোঁ পুনৰবাৰ আমাৰ চেনেলটোলৈ স্বাগতম। আজি আমি আপোনালোকৰ বাবে পুনৰ এটি নতুন কাহিনী লৈ আহিছোঁ আৰু আজি আমাৰ কাহিনীটিৰ নাম হৈছে দুজনী ধনী দুখীয়া বায়েক ভনীয়েক পঢ়ি একেখন ঘৰৰে বোৱাৰী। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকৰ নিশ্চয় ভাল লাগিব। তেন্তে আহকচোন এতিয়া আমি কাহিনীটোৰ মাজলৈ আগবাঢ়ি যাওঁ। মা, খুৰীহঁতক কৈ দিবা কিন্তু মোৰ বিয়াৰ দিনাখন যাতে অকণমান ভাল কাপোৰ কানি পিন্ধি থাকে। একেবাৰে সদায় থকাৰ দৰে দুখীয়া ভিখাৰী হৈ মোৰ বিয়াত কিন্তু উপস্থিত থাকিবলৈ মানা কৰি দিবা। সকলোৰে আগতে মই লাজ পাবলৈ নাই, বিশেষকৈ দৰা ঘৰৰ মানুহৰ আগত। কেনেবাকৈ তেওঁলোকৰ আগত সেই ফটা চিটা কাপোৰ পিন্ধি ওলাই গ'লে হ'ল আৰু বিয়াৰ দিনা মোৰ নাক কাণ মিছাতে কটা যাব। হ'ব মাজনী, তই চিন্তা নকৰিবি, মই সিহঁতক কৈয়ে থৈছোঁ যে বিয়াৰ দিনাখন যাতে সিহঁতে ফটা চিটা কাপোৰ পিন্ধি বিয়া ঘৰলৈ নাহে। আমাৰ একমাত্ৰ ছোৱালী বিয়া, তাতে ইমান ধনী মানুহৰ ঘৰৰ লগত হ'বলৈ ওলাইছে। গতিকে সিহঁতক মই এইবোৰ কথা ভালকৈ বুজাই দিছোঁ। এয়া হৈছে মঞ্জুশ্ৰী মাক দেউতাকৰ একমাত্ৰ ছোৱালী। মঞ্জুশ্ৰীৰ দেউতাকে চৰকাৰী চাকৰি এটা কৰে আৰু দুদিনমানৰ পিছতেই তাইৰ বিয়া ঠিক হৈছে। বিয়ালৈ মাজত মাত্ৰ এসপ্তাহমানে আছে। বিয়া ঠিক হৈছে আকৌ চহৰৰ খুবেই বেছি ধনী মানুহ এঘৰৰ লগত। মা, তুমি যে সিদিনাখন কৈছিলা দেউতাৰ ওচৰত বেছি পইচাই নাই, তাতে এতিয়া মঞ্জুবাৰ বিয়াত ভাল প্ৰেজেণ্ট এটাও দিবলগীয়া হৈছে। কিন্তু তাৰপিছতো যে আকৌ তুমি মোৰ কাৰণে নতুন কাপোৰ আনিলা, কিয় মা? ননা হ'লেওতো হয়, মই তোমাৰ আগৰ পুৰণি কিবা চাদৰ মেখেলা এযোৰে পিন্ধিলোহেঁতেন বিয়াত। নালাগে, তই পুৰণা কাপোৰ কিয় পিন্ধিব লাগে বিয়াত? সকলোৱে বিয়াৰ কাৰণে নতুন নতুন কাপোৰ কানি বজাৰ কৰিছে, গতিকে তোৰ কাৰণেও ভাল চাই কাপোৰ এসাঁজ লৈ আহিলোঁ। ময়ো বাকচৰ পৰা নতুন নিচিনা দেখা কাপোৰ এযোৰ উলিয়াই থৈছোঁ, সেইযোৰকে পিন্ধিব লাগিব। পুৰণা কাপোৰ পিন্ধিনো কেনেকৈ বিয়ালৈ যাওঁ বাৰু? তাতে ইমান ধনী ঘৰৰ মানুহৰ লগত বিয়া ঠিক হৈছে তাই। দৰা ঘৰৰ মানুহখিনিৰ আগতো অকণমান ভালকৈ থাকিব লাগিব দেচোন, নহ'লে জানো বৰ্তাৰ বৰমাৰে লাজ নাপাব। সেইকাৰণে তোৰ কাৰণেও নতুন কাপোৰ এযোৰ আনিলোঁ। এইযোৰে তোক দেখিবলৈও বৰ ধুনীয়া লাগিব চাবিচোন। মই জানো মা, সেইদিনাখন বৰমাই আমাৰ ঘৰলৈ আহি কৈ থৈ গৈছে নহয় যে বিয়াত যাতে আমি বেয়া কাপোৰ কানি পিন্ধি তাত উপস্থিত নাথাকোঁ। তুমি সেইকাৰণে কাপোৰ সাজ আনিলা ন? মা, বৰ্তা বৰমাহঁত ধনী বুলি আমাক একেবাৰে মানুহ বুলিয়ে নাভাবে নহয় জানো? কাৰণ আমাৰ দেউতাই খেতি কৰে আৰু বৰ্তাই কৰে চাকৰি। তাতে এতিয়া মঞ্জুবাৰ বিয়া ইমান ধনী মানুহৰ ঘৰৰ লগত ঠিক হৈছে, এতিয়াতো আৰু মঞ্জুবাই আমাক একেবাৰে মানুহ বুলিয়ে নাভাবিব। এয়া হৈছে প্ৰণামী, মঞ্জুশ্ৰী খুৰাক-খুৰীয়েকৰ একমাত্ৰ ছোৱালী। মঞ্জুশ্ৰী আৰু তাইৰ মাকে ভালকৈ জানে যে বৰমাকে সিহঁতক দুখীয়া বুলি মানুহ বুলি যেন গণ্য নকৰে। তথাপিও কিন্তু মনত বৰ্তাক বৰমাক বা মঞ্জুশ্ৰীক লৈ সিহঁতৰ একো আক্ষেপ নাই। এতিয়া বিয়াক লৈয়ে দুয়োখন ঘৰতে উখল মাখল। মঞ্জুবা, তোমাৰ জোৰোণত দিয়া বস্তুবোৰ ইমান ধুনীয়া লাগিছে সঁচাই। এই আটাইবিলাক তুমি ভিনদেউৰ লগত গৈ নিজে পচন্দ কৰিছিলা নহয় জানো? সঁচাকৈ খুব ভাল লাগিছে জানানে? লাগিবইতো ভাল, এই আটাইবিলাক লাখটকীয়া বস্তু। এলা পচা ঘৰৰ লগত বিয়া ঠিক হোৱা নাই নহয় মোৰ বিয়া লাখপতি কোটিপতি ঘৰৰ লগত ঠিক হৈছে। গতিকে বস্তু তেনেকুৱাই দিছে, দামী দামী আটাইবিলাক। এইবোৰ বস্তু কথাতে সপোনতো ভাবিব নোৱাৰোঁ। চাই ল মোক দিয়া বস্তুবোৰকে চাই ল, নহ'লেনো আৰু পিছলৈ এই বস্তু দেখাৰ আশাটো চাগে তোৰ পূৰ্ণ হ'বই। তোৰ বিয়া চাগে গাঁৱৰে কোনোবা খেতিয়কৰ লগতহে হ'বগৈ আৰু। গতিকে মোক দিয়া বস্তুবিলাকে মঞ্জুৰি চাই ল এতিয়া। আচলতে প্ৰণামী প্ৰত্যেকটো কথাতে বৰ্তাকৰ জীয়েক মঞ্জুশ্ৰীয়ে তাইক তেনেকৈ উত্তৰ দিয়ে। তথাপিও কিন্তু তাই বায়েক মঞ্জুশ্ৰীক কেতিয়াও একো বেয়া নাপায়, আজিও বেয়া পোৱা নাই। তেনেকৈ সিদিনাখন পাৰ হ'ল আৰু তাৰ পিছদিনাখন মঞ্জুশ্ৰীৰ বিয়াখন ধুমধামেৰে হৈ গ'ল। বিয়া হৈ তাই নতুন ঘৰখনলৈ বোৱাৰী হৈ গুচি গ'ল। নতুন ঘৰখনলৈ গৈ যেন তাই আগতকৈ অহংকাৰ আৰু বেছি বাঢ়িলে। তেনেকৈ দিনবোৰ পাৰ হৈ গৈ থাকিল। চাওঁতে প্ৰায় 6 মাহ পাৰ হৈ গ'ল। তাৰপিছতে এদিন, মা আপুনি কওকচোন, আজি মোৰ ৰুমলৈ আহিছে, কিবা কাম আছিল নেকি বাৰু মোৰ লগত? বোৱাৰী, কাম বুলি ঠিক নহয়, কিন্তু তোমাৰ লগত মোৰ কথা এটা আলোচনা কৰিবলগীয়া আছিল তাৰমানে। আচলতে কি জানানে, আমাৰ পংকজে মানে তোমাৰ একমাত্ৰ দেৱৰে তোমাৰ খুৰাৰ ছোৱালী প্ৰণামীছে তাইক পচন্দ কৰি পেলাইছে। তোমালোকৰ বিয়াতেই বোলে সি হেনো তাইক পচন্দ কৰি পেলালে। এতিয়া বোলে বিয়া কৰালে হেনো সি তাইকহে কৰাব। গতিকে মই তেনেকুৱা কথা যেতিয়া বোলো আৰু ৰখি থাকিতো লাভ নাই, গতিকে কথাবোৰ আলোচনা কৰি আগবঢ়াওঁ বুলি ভাবিলোঁ।
এনেও মই তাৰ বিয়াখন এই 2 মাহৰ ভিতৰতে কৰি পেলাম বুলি ভাবিছোঁ। কাৰণ দুয়োটা ল'ৰাৰে বিয়া দুখন ভালকৈ হৈ গ'ল আৰু আমি শান্তিত থাকিব পাৰিম দিয়াচোন। সেইটো কাৰণে তাৰ বিয়াখনো একেবাৰে পাতি পেলাওঁ বুলি ভাবিছোঁ। সেয়েহে তোমাৰ ওচৰলৈ আহিলোঁ। তোমাৰ মাকো অৱশ্যে মই কথাটো ক'ম বুলি ভাবিছিলোঁ। তুমিও ক'বাচোন, খুৰীহঁতৰ কথাটো ক'বলৈ ক'বা। আৰু আমাক যদিহে তেওঁলোকৰ একো আপত্তি নাই তেনেহ'লে আমাক তেওঁলোকৰ ঘৰলৈ তেওঁলোকৰ ঘৰলৈ আমি যাম বুলি কৈ দিবা। মই বাৰু কমেই, তুমি তোমাৰ ফালৰ পৰাও কৈ দিবা। যদিহে আৰু তাই আগৰে পৰা নিজে পচন্দ কৰি থোৱা কোনোবা আছে তেতিয়াতো আৰু উপায় নাই। কিন্তু এতিয়া সেইটোকে জানিবলৈ মই বোলো তোমাৰ কথাটো কওঁ। মই তোমাৰ মাকো কথাটো ক'বলৈ ক'ম বাৰু। তুমিও তোমাৰ ফালৰ পৰা ক'বাচোন দেই। হয় নেকি? হ'ব বাৰু মা, মই মাক কথাটো ক'ম বাৰু। আপুনি নক'লেও হ'ব, নহ'লে মই কমেই যেতিয়া। নাই নাই, মই নক'লেনো কেনেকৈ হ'ব। তুমি এটা কাম কৰিবা নহ'লে মঞ্জু, এই তোমাৰ মাক বাৰু তুমিয়ে ক'বা, মই নকওঁগৈ। তুমি এটা কাম কৰাচোন, এতিয়া তুমি এই খুৰীৰ ফোন নাম্বাৰটো দিয়া, মই তেখেতক নিজেই ক'ম। অৱশ্যে মঞ্জুশ্ৰী খুৰীয়েকৰ ফোন নাম্বাৰটো শাহুৱেকক দিবলৈ একেবাৰেই মন নাছিল। কাৰণ তাই নিবিচাৰে যে তাইৰ ভনীয়েক এইখন ঘৰত তাই যায় খোৱাটো। কিন্তু এটা উপায় নোহোৱাতে তাই ফোনৰ নাম্বাৰটো দিবলৈ বাধ্য হ'ল। আৰু তাৰপিছতেই তাইৰ শাহুৱেকে খুৰীয়েকলৈ ফোন কৰি সকলোবোৰ কথা ক'লে। তেওঁতো আচৰিত হ'ল যে ইমান ধনী মানুহৰ ঘৰৰ পৰা তেওঁলোকৰ ঘৰলৈ বিয়াৰ প্ৰস্তাৱ আহিছে এনেকৈ। আৰু কথাটো শুনি তেওঁ মনতে ভালো পালে। আৰু সেইদিনাখনেই প্ৰণামীৰ দেউতাকৰ লগত সকলোবিলাক আলোচনা কৰি তেওঁলোকক নিজৰ ঘৰলৈ মাতিব বুলিও ঠিক কৰিলে দুয়োয়ে। আৰু প্ৰণামীকে কথাটো কোৱাৰ পিছত প্ৰণামীৰো বিশেষ একো আপত্তি নথকাত দৰা ঘৰৰ মানুহক আহিবলৈকে বুলি ক'লে। এইফালে প্ৰণামীৰ বিয়া এতিয়া মঞ্জুশ্ৰী দেউৰেকৰ লগত প্ৰায় ঠিক হ'বলৈ যাওঁতেই প্ৰণামী আৰু তাইৰ মাকৰ যেনে একেবাৰে হিংসাত অৱস্থা নাইকিয়া হ'ল। মা, এইবোৰ কি হ'বলৈ গৈ আছে বাৰু? মা, এতিয়া তাৰমানে সেই প্ৰণামীজনী মোৰ যা হ'বহি। মা, তাই অকাত আছেনে বাৰু আমাৰ নিচিনা ঘৰ এখনৰ বোৱাৰী হ'বলৈ? মানুহবিলাকৰ ভাগ্যবিলাকো যায় আৰু দেই, মানিব লাগিব। কিন্তু ইমান দুখীয়া হৈ এতিয়া আমাৰ ঘৰৰ বোৱাৰী হ'ব, তাকো মোৰ যা। মা, মই তাইক মোৰ যা হোৱাটো একেবাৰে চাবলৈ ইচ্ছা কৰা নাই। প্লিজ মা, কিবা এটা আইডিয়া উলিওৱা। মই তাইৰ এই বিয়াখন ভাঙিব বিচাৰোঁ, যিকোনো মূল্যতে। সেইটোৱেতো ময়ো নিবিচাৰোঁ জাননে মঞ্জু। অতদিনে মই একেবাৰে গাঁৱত ফিতাহী মাৰি ফুৰিছিলোঁ। কাৰণ আজিলৈকে এইখন গাঁৱৰ পৰা ইমান ধনী মানুহৰ ঘৰলৈ কোনো ছোৱালী বোৱাৰী হৈ যোৱাই নাছিল। একমাত্ৰ তয়ে গৈছিল। কিন্তু এতিয়া এইজনীও যাবলৈ ওলাইছে। ময়ো নিবিচাৰোঁ তাই সেইখন ঘৰৰ বোৱাৰী হোৱাটো। মই কিবা এটা ব্যৱস্থা কৰিব লাগিব যাতে এই বিয়াত মই বাধা দিব পাৰোঁ। এনেকৈ দিন পাৰ হৈ গৈ থাকিল। এইফালে প্ৰণামীৰ বিয়া মঞ্জুশ্ৰী দেউৰেকৰ লগত প্ৰায় ঠিক হ'ল। আৰু এতিয়া এমাহৰ পিছতে বিয়াৰ দিন বাৰো ঠিক কৰা হ'ল। আৰু দুয়োখন ঘৰতে বিয়া যা যোগাৰ আৰম্ভ হ'ল। আৰু তেনেকৈ চাওঁতে চাওঁতে প্ৰায় বিয়াই পালেহি। মা, তুমি যে কৈছিলা তুমিও এই বিয়া ভাঙিবলৈ যিকোনো কামেই কৰিব পাৰিবা বুলি, কি হ'ল এতিয়া? এতিয়াচোন চাওঁতে চাওঁতে অহা কাইলৈ বিয়া, কিন্তু এতিয়ালৈকে তুমি বা মই কোনেও একো কৰিব নোৱাৰিলোঁ। তাৰমানে কাইলৈ বিয়াখন হৈ যাব আৰু আমি একো কৰিব নোৱাৰোঁ। মা, এইজনী তাৰমানে এতিয়া মোৰ যা হৈছে এৰিলে। মই তাইক কেনেকৈ যে সহ্য কৰিম নহয় মোৰ চকুৰ সন্মুখত। তই বুজিয়ে পোৱা নাই, মই যে কিবা এটা ভাবি থৈছোঁ। এইটো চা, এই দৰৱটো দেখিছ? এইটো হৈছে মূৰ ঘূৰাই পৰা দৰৱ। এইটো দৰৱ কাইলৈ বিয়া দৰা অহাৰ পিছত হোমৰ জুইলৈ কইনা যোৱাৰ আগে আগে কিবা নেমু পানী এগিলাচত মিলাই প্ৰণামীক খুৱাই দিম, বুজিছ? আৰু তাৰপিছতে সেই গিলাচ খাই যেতিয়া তাই এই হোমৰ গুৰিলৈ যাব আৰু তেতিয়াই তাই মূৰ ঘূৰাই একেবাৰে ঢলি পৰিব। আৰু গোটেই সমাজৰ আগত যেতিয়া তাই মূৰ ঘূৰাই ঢলি পৰিব, সকলোৱেতো কিবা কিবি আলোচনা কৰিব যে কি হ'ল হঠাতে কইনাই। তেনেকুৱাতে গৈ মই তোৰ শাহুৱেৰক ক'মগৈ যে আচলতে তাই এনেকুৱা বেমাৰ এটা আছেই, যিটো বেমাৰৰ কথা লুকুৱাই মাক দেউতাকে তাইক বিয়াখন দিব বিচাৰিছিল। আৰু তেনেকৈ বুলি কোৱাৰ পিছততো আৰু কোনো শাহুৱেকে এই বিয়া হ'বলৈ নিদিয়ে। চাবি, তেনেকৈ বুলি কোৱাৰ পিছত তোৰ শাহুৱেৰো এই বিয়া ভাঙিবই। আৰু তাৰপিছতে মণ্ডপতে বিয়া কেঞ্চেল, দৰা গুচি যাব ঘৰলৈ। আৰু এবাৰ বিয়া ভঙা ছোৱালীকতো আৰু কোনো কেতিয়াও পিছলৈ বিয়া নাপাতিবই।
গতিকে তই চিন্তা কৰিব নালাগে, অকল তাই এইখন বিয়াই নহয়, তাই গোটেই জীৱনৰ বাবে চব বিয়া ভাঙিলে বুলিয়ে ধৰ আৰু ঘৰতে বুঢ়ী হৈ থাকিব তাই এতিয়া। এটা গুলিত আমি দুটা চিকাৰ কৰিম, তোৰ যাও তাইক খবলৈ নিদিওঁ আৰু তাইক ঘৰতে বুঢ়ী কৰিও থ'ম। দেখিছ কিমান ভাল আইডিয়া ভাবি উলিয়াইছোঁ মই, এতিয়া মাত্ৰ তই কাইলৈৰ বাবে অপেক্ষা কৰ। এই বুলি বুদ্ধি পাঙি দুয়োজনী মাক জীয়েকে পিছদিনাখন বিয়াত দৰা অহালৈ অপেক্ষা কৰি থাকিল আৰু অৱশেষত সেই সময় আহি পালেহি। এইফালে দৰা আৰু দৰা ঘৰৰ মানুহ আহি কইনা ঘৰত উপস্থিত হ'লি আৰু তেনেকুৱাতে প্ৰণামীক মঞ্জুৱে সেই চৰ্বত গিলাচ খাবলৈ দিলেহি, য'ত তাই মাকে দিয়া দৰৱটো মিহলাই দিছিল। প্ৰণামী, এই চৰ্বত গিলাচ ল, মই তোৰ কাৰণে স্পেচিয়েলকৈ বনাই আনিছোঁ। হেৰি, তাৰমানে তই দিনটো লঘোণত আছ যে, সেইটো কাৰণে এতিয়া চৰ্বত গিলাচ খাই ল'লে তোৰ ভাল লাগিব। ল, খা সোনকালে। মঞ্জু বা, তুমি সঁচাই ইমান ভাল, মোৰ কথা ইমানকৈ চিন্তা কৰিছা। দিয়া, মই চৰ্বত গিলাচ খাই লওঁ বাৰু। ঠিক আছে, তই খা, মই আহি আছোঁ দেই, তই খাই ল, তাৰপিছতে তোক আহি আৰু ৰভাটোলৈ উলিয়াই দিব লাগিব নহয়, খা সোনকালে খা। লৰালৰিকে মঞ্জু তাৰ পৰা আঁতৰি গ'ল আৰু তাইক চৰ্বত গিলাচ খাবলৈ দিলে। তাৰ কিছু দেৰি পিছতেই মঞ্জুৱে আহি প্ৰণামীক মণ্ডপলৈ লৈ গ'ল আৰু দুয়োজনী মাক জীয়েকে অকণমান আঁতৰত ৰখি অপেক্ষা কৰি থাকিল যে কেতিয়া প্ৰণামী ৰভা তলিতে সকলোৰে আগতে মূৰ ঘূৰাই ঢলি পৰিব। কিন্তু সিহঁতে ভবাৰ দৰে তেনেকুৱা একো নহ'ল আৰু সুকলমে সিহঁতৰ বিয়াখন ধুমধামেৰে হৈ গ'ল। বিয়াৰ পিছত প্ৰণামী নতুন ঘৰখনলৈ আহিল, কিন্তু এইফালে মঞ্জু খুবেই আচৰিত হ'ল, কাৰণ তাই নিজ হাতেৰে চৰ্বত গিলাচ প্ৰণামীক দি থৈ আহিছিল আৰু তাই খালো বুলিও কৈছিল, কিন্তু তাৰপিছতো সিহঁতে ভবাৰ দৰে একোৱেই নহ'ল। কি আচৰিত হ'ল মঞ্জু বা, তুমি কি চিন্তা কৰি আছা? অৱশ্যে মই জানো তুমি কি ভাবি আছা। তুমি এইটোৱে ভাবিছা নহয় জানো যে মোক কালি বিয়াৰ মণ্ডপলৈ অহাৰ আগতে তুমি চৰ্বতত দৰৱ মিহলাই খুৱাইছিলা, কিন্তু তাৰপিছত মই তোমালোকে ভবাৰ দৰে সকলোৰে আগতে মূৰ ঘূৰাই অচেতন হৈ নপৰিলোঁ। সেইটোৱে ভাবিছা নহয় জানো, কোৱাচোন? প্ৰণামীৰ এই কথাষাৰে মঞ্জুক খুবেই আচৰিত কৰিলে যে এই সকলোবিলাক কথা প্ৰণামীয়ে কেনেকৈ জানিল। এইবোৰ কি কৈছ তই প্ৰণামী? দৰৱ চৰ্বত মানে? মই ঠিক একো ধৰিব পৰা নাই। হ'ব, মই জানো মঞ্জু বা, আৰু মিছা মাতিব নালাগে মোৰ আগত, কাৰণ সেইদিনাখন মই তোমাৰ আৰু বৰমাৰ আটাইবিলাক কথা শুনিছিলোঁ যে তোমালোকে মোৰ বিয়াখন ভাঙিবলৈ কি কৰিব ওলাইছা। সেইকাৰণে তুমি দিয়া চৰ্বত গিলাচ মই নাখালোঁ বা। আৰু এই সকলোবিলাক কথা জনাৰ পিছত মোৰ মনত আচলতে খুব বেছি আঘাত লাগিছিল। মই তোমাক খুব বেছি ভাল পাওঁ বা, কিন্তু তুমি মোক ইমান বেয়া পোৱা বুলি জানি মোৰ খুব দুখ লাগিছিল। কিন্তু বিশ্বাস কৰা, এইবোৰ কথা মই কাৰো আগতে প্ৰকাশ কৰা নাই, আনকি মই মোৰ মাৰ আগতো কোৱা নাই আৰু কেতিয়াও নকওঁ কাৰো আগতে। মাত্ৰ তোমাৰ আগত এইটো কাৰণে এইটো কথা ক'লোঁ যাতে তুমি গম পোৱা যে মই তোমাক কিমান ভাল পাওঁ আৰু তুমি মোক কিমান হিংসা কৰা আৰু বেয়া পোৱা। যদি মই কেতিয়াবা কিবা ভুল কৰিছিলোঁ যাৰ বাবে তুমি মোক ইমান বেয়া পোৱা আৰু হিংসা কৰা, তেনেহ'লে মোক ক্ষমা কৰি দিবা বা। এতিয়াৰ পৰা তেনে কাম নকৰিবলৈ মই চেষ্টা কৰিম, কিন্তু মুখ খুলি মোক কৈ দিবা প্লিজ। কমচে কম মই জানিবতো লাগিব যে তুমি কিহৰ কাৰণে মোক ইমান বেয়া পোৱা। হ'ব দিয়া, আহিছোঁ এতিয়া। আচলতে ভনীয়েক প্ৰণামীৰ কথাত সেইদিনাখন মঞ্জুশ্ৰীয়ে খুব বেছি লাজ পালে আৰু নিজে যে কিমান বেয়া কাম কৰিবলৈ ওলাইছিল সেই কথাও তাই অনুভৱ কৰিলে আৰু মনতে তাই প্ৰতিজ্ঞাও কৰিলে যে আজিৰ পৰা আৰু তাই তেনেকৈ প্ৰণামীক কেতিয়াও হিংসা নকৰে আৰু যিমান পাৰে তাইৰ লগত মিলিজুলি থাকিবলৈ চেষ্টা কৰিব। কাৰণ তাই বুজি পালে যদিহে আজি তাই এই সকলোবিলাক কথা সকলো ঘৰৰ মানুহৰ আগতে কৈ দিলেহেঁতেন তাই কি অৱস্থা হ'লহেঁতেন। তাইকতো এইখন ঘৰৰ পৰা খেদিয়ে পঠিয়ালেহেঁতেন। কিন্তু আজি প্ৰণামীয়ে কাৰো আগতে কথাবিলাক প্ৰকাশ নকৰাৰ বাবেহে তাই আজি এইখন ঘৰ বোৱাৰী হৈ থাকিব পাৰিছে। গতিকে নিজৰ ভুল বুজিব পাৰি তেনে ভুল আৰু কেতিয়াও নকৰোঁ বুলি প্ৰতিজ্ঞাবদ্ধ হ'ল তাই। কিন্তু আমাৰ এই কাহিনীটো কৰিছোঁ ইমানতে সমাপ্ত। যদি আপোনালোকে চাই ভাল পালে তেন্তে প্লিজ ভিডিঅ'টো লাইক আৰু এটা কমেণ্ট কৰি দিব আৰু যদি আপোনালোকে আমাৰ চেনেলত নতুন তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে লগ পাম পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই।